এভৰিৱান ৱেলকাম টু ইকুইপাথ হলে আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজি যেটো ক্লাস আছে আজি ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ এই সমূহ কোৱেশ্চনছ আপুনি প্ৰিভিয়াছ ইয়াৰলি কোনোবা নহয় কোনো পেপাৰত অহা দেখিবলৈ পাব আজিৰ কোৱেশ্চনৰ স্পেশালিটি আছে যে কোৱেশ্চনছ কিনে আজি বেসিক্যালি 5 ইয়াৰ প্ল্যানৰ ওপৰত বনোৱা গৈছে যদি আপোনালোকে এনেকুৱা সেশন ভাল পায় তেন্তে পৰৱৰ্তী পৰ্যায়ত আৰু এনেকুৱা সেশন আনিবলৈ চেষ্টা কৰিম আজিৰ সেশনটো আপোনালোকে এটা মক টাইপ কেও ল'ব পাৰে যাতে পৰৱৰ্তী পৰ্যায়ত কিমান আপোনালোকে মাৰ্কস পালে সেইখিনি জনাবলৈ নাপাহৰিব আৰু জনাব যদি আপোনালোকৰ ভাল লাগে তেনেকুৱা হলে এনেকুৱা সেশনছ আমি আৰু অধিক আনিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে পলম নকৰি ক্লাছতে আৰম্ভ কৰিছো আকৌ প্ৰথমটো কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো আৰু এই যেটো সেশন আছে কিনিটা কৈ দিও এই সেশনটো অসমত থকা যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ইউজফুল হয় গতিকে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে যদি আপুনি প্ৰিপাৰেচন কৰি আছে এই সেশনটো চাব পাৰে প্ৰথমটো কোৱেশ্চন who was brought in place of the planning commission in 2014 আমি গম পাও যে আমাৰ 12খন পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল কাৰেক্ট সো 12খন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত পৰিকল্পনা আয়োগক এবলিশ কৰি দিয়া গল আৰু পৰিকল্পনা সমূহৰ জাগাত আমাৰ নতুন এটা সংগঠনক ইন্ট্ৰোডিউস কৰা গৈছিল আৰু সেই সংগঠন কোনটো এই কোৱেশ্চনটোৰ পৰা আমাক বাছি উলিয়াব দিছে মই গুটেখিনি কোৱেশ্চন যদিও বা ইয়াত অসমীয়াত নাম অসমীয়াত কৈ যাম আপোনালোকে আনসাৰ দিবলৈ চেষ্টা কৰিব সো ইয়াতে কৈছে যে 2014 চনত প্ল্যানিং কমিশনক কোনে ৰিপ্লেস কৰিছে সেইটো সংগঠনৰ নাম ইয়াতে বাছি উলিয়াব দিছে আৰু কোনটো হ'ব শুদ্ধ উত্তৰ মই আঁতৰি দিছো আপোনালোকে আনসাৰ উলিয়াবলৈ চেষ্টা কৰক অপচন এ নীতি আয়োগ বি ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম সি নাবাৰ্ড এণ্ড ডি এছএবি শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ দ্যাট ইজ নীতি আয়োগ গুটেকিটা অপচনৰ বিষয়ে যদি আমি অকমান চাই লও তেন্তে আপুনি গম পাম যে কি আছে এইগিটাত অপচন এটো শুদ্ধ উত্তৰ হ'ব যেনেকে নাবাৰ্ডৰ কথা যদি আমি কবলৈ যাও নাবাৰ্ডৰ সম্পূৰ্ণ নামটো কি নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট ঠিক আছে নাবাৰ্ড বেসিক্যালি আমাৰ কি হয় নাবাৰ্ডে যিসমূহ এগ্ৰিকালচাৰ আৰু ৰুৰেল এক্টিভিটিজ আছে সেইসমূহ কন্ট্ৰোল কৰে বা নিয়ন্ত্ৰণ কৰে তাৰপিছত সেবি হৈছে আপোনাৰ সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সো আমাৰ সেকেন্ডাৰী মাৰ্কেটক বা আমাৰ যিকোনো ট্ৰেডিং এক্টিভিটিজক মিউচুৱেল ফাণ্ডক যোনে ৰেগুলেট কৰে সেই ৰেগুলেটৰী বডিটোৰ নামে হৈছে সেবি ঠিক আছে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া সো তেৱে কি কৰে আমাৰ সেকেন্ডাৰী মাৰ্কেটক কন্ট্ৰোল কৰিব বা আমাৰ মিউচুৱেল ফাণ্ড এনেকুৱা ধৰণৰ বস্তুসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰে এইসমূহ যিসমূহ মই কলো সেকেন্ডাৰী মাৰ্কেটৰ কথা এইসমূহ আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় সেবি দ্বাৰাহে নিয়ন্ত্ৰিত হয় ঠিক আছে মন কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় প্ৰাইমাৰী মাৰ্কেট মানে আপোনাৰ বেসিক্যালি মানি মাৰ্কেট আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয় কিন্তু যদি আপুনি সেকেন্ডাৰী মাৰ্কেটৰ কথা ক'বলৈ যায় তেন্তে সেয়া সেবি দ্বাৰা নিয়ন্ত্ৰিত হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় গতিকে শুদ্ধ উত্তৰ নীতি আয়োগ অকমান নীতি আয়োগৰ বিষয়ে আমি ডিটেইলছত পঢ়ি লওঁ যিসকলে নীতি আয়োগৰ বিষয়ে পঢ়া নাই তেওঁলোকেও চিয়ৰ হৈ যাব পাৰিব নীতি আয়োগ বুলি ক'লেনো আমি কি বুলি কৈছো সো নীতি আয়োগৰ যদি আমি চাবলৈ যাওঁ যে কি উদ্দেশ্য আগত ৰাখি নীতি আয়োগক বনোৱা গৈছিল উদ্দেশ্যসমূহ এনে ধৰণৰ প্ৰথমটো উদ্দেশ্য আছিল কোঅপাৰেটিভ ফেডাৰেলিজম অৰ্থাৎ ইয়াতে কৈছে যে এতিয়াৰ পৰা আমি যিকোনো কাৰ্যসূচী ভাৰতবৰ্ষত ললে তাত ষ্টেটৰ মানুহ ইনভলভ থাকিব মানে আপোনাৰ যদি আমি ভাৰতবৰ্ষৰ হকে কিবা কাম কৰিছো তেন্তে তাত অসমৰ মানুহ বা অসমৰ পৰা ৰিপ্ৰেজেন্টেটিভ থাকিব কাৰণ অসমৰ ৰিপ্ৰেজেন্টেটিভ এজনে অসমত বৰ্তমান সময়ত কি সমস্যা চলি আছে তাৰ বিষয়ে ডিটেইলত দাঙি ধৰিব পাৰিব ঠিক আছে তাৰ বিষয়ে কৈছে সেকেন্ডতে কৈছে যে আমি যিবোৰ কাৰ্যসূচী বনাম যিবোৰ ইমপ্লিমেন্ট কৰিম সেই কাৰ্যসূচীসমূহ আমি এনে ধৰণৰ বনাম যিসমূহক আমি ভিলেজ লেভেলতো প্ৰমোট কৰিব পাৰো ঠিক আছে লগতে এই যিটো আয়োগ আছিল এই আয়োগটোৱে ফোকাস কৰিছিল যে আমি কিদৰে মানে ইকোনমিক প্ৰগ্ৰেছন বা ইয়াৰ লগতে নেশনেল সিকিউৰিটি ইন্টাৰেষ্ট সমূহক প্ৰমোট কৰিব পাৰো ইনোভেটিভ ইমপ্ৰুভমেন্টস কৰিব পাৰো মানে নিউ আইডিয়াজ নিউ এন্টাৰপ্ৰেনিউৰ স্কিলছ নতুন যদি কাৰোবাৰ ইনোভেটিভ আইডিয়াজ আছে বিজনেছেস আছে সেইসমূহক আমি কিদৰে প্ৰমোট কৰিব পাৰো তাৰ প্ৰতিও এই আয়োগে কি কৰিছিল ফোকাস কৰিছিল ঠিক আছে ইয়াৰ লগতে এই আয়োগে কৈছিল যে ৰিজলিউচনৰ ক্ষেত্ৰত ইন্টাৰ সেক্টৰেল বা ইন্টাৰ ডিপাৰ্টমেন্টেল ইস্যুৰ লগত ইয়াৰ লগতে ৰিচাৰ্চ কৰিব গুড গভৰ্নেন্সৰ কাৰণে আৰু টেকনলজিৰ কেপাচিটি বিল্ডিঙৰ ওপৰতো এই আয়োগে কাম কৰাৰ উদ্দেশ্য আগত ৰাখিছিল এতিয়া নীতি আয়োগৰ অবজেক্টিভছৰ বিষয়ে যিমান সোধা যায় নীতি আয়োগৰ কম্পোজিশনৰ ওপৰতো সিমানেই ইকুৱেলি কোৱেশ্চনছ অহা আমি দেখিবলৈ পাওঁ পজিশনত আমি কি দেখিছো ইয়াৰ চেয়াৰপাৰসন আছিল প্ৰাইম মিনিষ্টাৰ আপোনালোকৰ যদি মন আছে আৰু যদি 12 5 ইয়াৰ প্ল্যান পঢ়িছে তেন্তে মনত থাকিব যে তাৰ যিজন এক্স অফিচিয়েল মেম্বাৰ আছিল বা চেয়াৰম্যান আছিল সেইজন কোন আছিল প্ৰাইম মিনিষ্টাৰে আছিল গতিকে এইটো বস্তু সেম থকা বুলি আমি ক'ব পাৰো তাৰপিছত আমি গভৰ্নিং কাউন্সিলত কাক দেখিবলৈ পাইছো সিএম সমূহক সকলোবোৰ ষ্টেটৰ সিএম সমূহক লেফটেনেন্ট গভৰ্ণৰ ইউটি
তাৰপিছত ৰিজনেল কাউন্সিলছ থাকিব, মেম্বাৰ থাকিব, ফুল টাইম মেম্বাৰ, পাৰ্ট টাইম মেম্বাৰ্ছ থাকিব, তাৰপিছত আপোনাৰ এক্স অফিচিয়েল মেম্বাৰ্ছ থাকিব, স্পেচিয়েল ইনভাইট কৰা মানুহ থাকে, বা আপোনাৰ চিফ এক্সিকিউটিভ অফিচাৰ বা আপুনি ছেক্ৰেটাৰীটো দেখিবলৈ পাব। চ' এইটো হৈছে ইয়াৰ উদ্দেশ্য আৰু কম্পজিশ্যন। ইয়াৰ উদ্দেশ্যতকে মই ক'ম যে কম্পজিশ্যন বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰায়ে উঠাই কিনে যিকোনো ব্যক্তি এজনক সোধা হয় যে এইজন ব্যক্তি ইয়াৰ মেম্বাৰ হয়নে নহয়, ঠিক আছে? বা আপোনালোকক যেনেকে চেয়াৰমেনৰ দেখিছে, তেন্তে কৰবাত এনেকে সুধিব পাৰে যে নৰেন্দ্ৰ মোদী ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ, ট্ৰু অৰ ফলছ উলিয়াব দিলে, বা হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ নীতি আয়োগ এনেকে দিলে, ঠিক আছে? চেয়াৰমেন কৈছো দেই মই, চেয়াৰমেন, তেতিয়া কিন্তু তাৰ আনচাৰটো আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হ'ব, ঠিক আছে? মন কৰিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নাম্বাৰ 2, the second 5-year plan in India and the long considered the economic constitution of India paved that way for the development of the public sector and ushered in the license trust. ঠিক আছে? ইয়াতে কোনটোৱে কৰিছে এটা মোক বাছি উলিয়াব দিছে। শুদ্ধ উত্তৰটো ভিডিঅ'টো পজ কৰিব আৰু শুদ্ধ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব। কোনটো হ'ব শুদ্ধ উত্তৰ? এবাৰ ভিডিঅ'টো সকলোৱে পজ কৰি লওক। কিবা আপোনালোকৰ বুজি নোপোৱা থাকিলে মোক জনাবলৈ নাপাহৰিব বাৰু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন, ডেট ইজ 1956। অকে, কি হয় অকমান আমি পঢ়ি লওঁ। চ' ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউশ্যন 1956ৰ বিষয়ে যদি আমি কথা পাতিবলৈ যাওঁ, ই বেচিকেলি এনেকুৱা এটা পলিচি ডকুমেণ্ট আছিলে যিটোৱে আমাৰ ইকনমিক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক কিদৰে ষ্ট্ৰেটেন কৰিব পাৰি, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক কিদৰে আমি আৰু অধিক শক্তিশালী বনাব পাৰো তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ লগতে আমি কি দেখিবলৈ পাইছো, ইয়াৰ ফাউণ্ডেশ্যন আমি দেখিবলৈ পাইছো, ইয়াৰ মেইন এম আছিল বেচিকেলি যে পাব্লিক ছেক্টৰক ইম্প্ৰুভমেণ্ট কৰা, আৰু লগতে এম আছিল যে যিটো ডমিনেন্স আছে ফৰেইন কেপিটেলৰ ইণ্ডাষ্ট্ৰিজবোৰত তাক বেচিকেলি কি কৰা, ৰিডিউচ কৰা। চ' ই বেচিকেলি লাইচেন্স ৰাজৰ দৰে এটা কনচেপ্টৰো আৱিৰ্ভাৱ কৰিছিল বুলি এই ষ্ট্ৰেটেজিটোৱে আমি ক'ব পাৰো। অকে, গতিকে এই পলিচিটোৱে পাব্লিক ছেক্টৰৰ ষ্ট্ৰেটেজিক এৰিয়াছসমূহত ফ'কাছ কৰিছিল। পাব্লিক ছেক্টৰক মানে কি এনেকুৱা নহয় যে প্ৰাইভেট ছেক্টৰক এনকাৰেজ কৰা নাছিল, বাট ইন চাৰ্টেন অৰ স্পেচিফিক এৰিয়াজতো প্ৰাইভেট ছেক্টৰক কি কৰিছিল, এনকাৰেজ কৰিছিল। গতিকে এই যিখন ৰিজলিউশ্যন ইয়াৰ চবতকে মানে ফ'কাছ কৰিবলগীয়া টাৰ্মটো হৈছে লাইচেন্স ট্ৰাষ্ট, ঠিক আছে? আৰু এটা বিশেষ মন কৰিবলগীয়া নহয়, বাট নামটোৰ লগত সাঙুৰ খাই মনত ৰাখিব পাৰে। Question number 3. Which of the following 5-year plan is also known as rolling plan? Rolling plan আমি নাম শুনিছো আপোনালোকৰ। rolling plan কেতিয়া আহিছিল? যেতিয়া আমাৰ এটা ইনষ্টেবিলিটি কণ্ডিশ্যন আছিল, নতুন চৰকাৰ আহি গ'ল, পুৰণা চৰকাৰে একো নামানে উঠাই দিলে, তেনেকে নতুন চৰকাৰ অহাৰ লগে লগে প্লেনিং আয়োগে নোহোৱা হৈ গ'ল, নীতি আয়োগ আহি গ'ল, হয় নাই? গতিকে আপোনাৰ কি হ'ল যে পুৰণা চৰকাৰ গুচি নতুন চৰকাৰ যেতিয়া আহিলে, তেতিয়া আগৰ প্লেনখন নামানি তেওঁলোকে কিছুমান ৰোলিং প্লেন বনাইছিল, ঠিক আছে? এই যিটো ৰোলিং প্লেন আছিল, সেই ৰোলিং প্লেনৰ কেৰেক্টাৰিষ্টিক্স আমি তলৰ কোনখন 5-year প্লেনত দেখিবলৈ পাওঁ? মানে ৰোলিং প্লেনৰ দৰে একে ধৰণৰ নেচাৰ আমি তলৰ কোনখন 5-year প্লেনত দেখিবলৈ পাওঁ? ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে। ৰোলিং প্লেনৰ নেচাৰ বুলি ক'লে বেচিকেলি যিটো সঘন পৰিৱৰ্তন কৰিব পাৰি, ঠিক আছে? আমাৰ যিবোৰ প্লেন আছিল সেইবোৰ আপোনাৰ কি আছিল, ৰিজিড আছিল। মনত আছে নে আপোনালোকৰ? আমাৰ প্লেনবোৰ কি আছিল, বেচিকেলি ৰিজিড প্লেন আছিল। মানে আপোনাৰ সেই প্লেনবোৰত কোনো ধৰণৰ সলনি নহয়, আপুনি তাক সলনি কৰিব নোৱাৰে। গতিকে ইয়াতে সুধিছে যে ৰোলিং প্লেনৰ যিটো চিষ্টেম আছিলে সেইটো ইয়াৰ কোনটোত নাই, সেইটো বস্তু আমাক বাছি উলিয়াব দিছে। মানে কোনটো প্লেনৰ ৰোলিং প্লেনৰ কেৰেক্টাৰিষ্টিক্স কোনটো প্লেনত আমি দেখিবলৈ পাওঁ এইটো বাছি উলিয়াব দিছে। কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি, that is your 6th 5-year plan, ঠিক আছে? নেক্সট সুধিছে কোনখন 5-year plan, which 5-year plan was suspended 1 year before the time schedule by the জনতা পাৰ্টি? কোনখন পৰিকল্পনা কি কৰা গৈছিল, জনতা পাৰ্টিয়ে ছাছপেণ্ড কৰিছিল? মই যেনেকে আগতে ক'লো যে নতুন গভৰ্ণমেণ্ট আহিলে পুৰণা গভৰ্ণমেণ্টৰ স্কিম শিডিউলসমূহ তেওঁলোকে ছাছপেণ্ড কৰি দিছিল, নামানো বুলি কৈছিল। এইটো কোনটো প্লেনৰ ক্ষেত্ৰত হৈছিল সেইটো আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে। কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5th, পঞ্চমখন পঞ্চবাৰ্ষিক পৰিকল্পনা, ঠিক আছে? ফাৰ্ষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰত ডোমৰ মডেল বুলি কোৱা যায়। কিহত ফ'কাছ কৰিছিল? আপোনাৰ ফ'কাছ কৰিছিল এগ্ৰিকালচাৰৰ ক্ষেত্ৰত। ছেকেণ্ডখনক ইয়াতে 4th আৰু 5th দিয়া আছে। এই 5th যিখন পঞ্চবাৰ্ষিক পৰিকল্পনা আছে এইখনে আপোনাক গৰীবী হাটাৰ ওপৰত ফ'কাছ কৰিছিল, যদি আপোনালোকৰ মনত আছে। গতিকে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা, বহুত কুৱেশ্যন সোধে এইটো, কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা গৰীবী হাটাৰ ওপৰত ফ'কাছ কৰিছিল?
সেইটো আপোনাৰ ফিফ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল ছেকেণ্ডখনক আমি পিচি মহালানবিছ মডেল বুলি কৈছিলো যিখনে মানে কি দ্ৰুত গতিত হোৱা ঔদ্যোগিক উন্নয়নৰ ওপৰত ফকাছ কৰিছিল ওকে মনত থাকিব ইয়াতে আপোনাৰ দিয়া আছে যিখন ফিফ্থ 5-year প্লেন আছিল এই ফিফ্থ 5-year প্লেনৰ যিখন ড্ৰাফ্ট আছিল সেইখন কোনে বনাইছিল ড্ৰাফ্টখন প্ৰিপেয়াৰ কৰিছিল ডিপি ধৰ ঠিক আছে সো ডিপি ধৰে প্ৰিপেয়াৰ কৰিছিল এইখনৰ মেইন উদ্দেশ্য আছিল দ্য ৰিমুভেল অফ প্ৰভাৰ্টি এণ্ড ইকনমিক ইণ্ডিপেণ্ডেন্স সো এইটো বেছি সোধে আপোনালোকক যে দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাই বেছি ফকাছ কৰিছিল মনত ৰাখিব পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰাই এইবোৰ আৰম্ভ হৈছিল বেসিক্যালি ইয়াৰ আগৰ যিসমূহ প্লেন চাই তাত আপোনালোকে দেখিবলৈ পাব যে প্লেনসমূহে কিহত কাম কৰিছিল যিসমূহ আমাৰ দেশৰ মানে কি দেখি থকা সমস্যা সেইবোৰৰ ওপৰত বেছি কাম কৰিছিল কিন্তু যেতিয়াৰ পৰা আপোনালোকে 5th 6th এনেকে দেখিবলৈ পাব এই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে যিবোৰ গ্ৰাছৰুট লেভেলৰ প্ৰব্লেম আছিল সেইসমূহ ৰিডিউস কৰিবলৈ ট্ৰাই কৰিছিল ঠিক আছে তেনেকুৱা গ্ৰাছৰুট লেভেলৰ প্ৰব্লেম তেওঁলোকে ৰিচাৰ্চ কৰি উলিয়াইছিল এটা কি আছিল দৰিদ্ৰতা গতিকে তেওঁলোকে দেখিলে যে যিকোনো বস্তু ইমপ্লিমেন্টেশন কৰাৰ আগত আমি দৰিদ্ৰতা কম কৰাৰ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি ভালকে প্ৰগ্ৰামসমূহ ইমপ্লিমেন্ট কৰিব পাৰে আৰু ইনিশিয়ালি আপোনালোকে 5th 5-year প্লেনৰ পৰা আপ টু 12th 5-year প্লেনলৈকে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে তেওঁলোকে ফান্ড এলোকেট কৰা বা তেনেকুৱা ধৰণৰ কনসেপ্ট ৰখা তেওঁলোকে আপোনালোকে দেখাটো পৰিলক্ষিত হ'ব গতিকে 5th 5-year প্লেনৰ পৰা এই বস্তুটো কন্টিনিউ হৈ গৈছিল বুলি আমি ক'ব পাৰো ঠিক আছে তাৰপিছত আহিব নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আমি ইকুইপাতে লঞ্চ কৰিছো এগেইন প্ৰিলিমছ পাৱাৰ পেক ইয়াত আপোনালোকে পলিটি আইআৰ ইন্টাৰনেশ্যনেল সিকিউৰিটি এই গোটেই টপিকবোৰৰ 1000টা ইম্পৰ্টেন্ট টপিকৰ পিডিএফ লাভ কৰিব ইয়াৰ মূল্য হৈছে মাত্ৰ 349 rupees গতিকে আপোনালোকে যদি ইন্টাৰেষ্টেড আৰু প্ৰিলিমছৰ যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে এই পাৱাৰ পেকটো ল'ব পাৰে লাষ্ট ইয়াৰ এই পাৱাৰ পেকটোৰ পৰা বহুত ষ্টুডেন্ট বেনিফিটেড হৈছিল আশা ৰাখিছো এইবাৰো আপোনালোকে বেনিফিটেড হ'ব যদি কোনোবা প্ৰিপাৰেচন কৰি আছে অধিক তথ্যৰ বাবে আমাৰ ৱেবসাইট that is www.equipat.com ভিজিট কৰিবলৈ নাপাহৰিব নেক্সট question number 5 the 10th 5-year plan approach paper on higher education focused on so কোনটো হ'ব শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰিব so যিখন আমাৰ 10th 5-year plan আছিলে এখনে হায়াৰ এডুকেশ্যন অনত কি কৰিছিল ফোকাস কৰিছিল ঠিক আছে হায়াৰ এডুকেশ্যন এপ্ৰোচত ফোকাস কৰিছিল কোনটো ইয়াৰে টাৰ্মছত হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত ফোকাস কৰিছিল এইবাক বাছি উলিয়াব দিছে সো ইন্টাৰনেশ্যনেলাইজেশ্যন জসো ৰুৰেলৰ ক্ষেত্ৰত ইউনিভাৰ্সেলাইজেশ্যনৰ ওপৰত নে আইসিটি অৰিয়েন্টেশনৰ ক্ষেত্ৰত কোনটোত ফোকাস কৰিছিল 10th 5-year প্লেনে ভিডিওটো পজ কৰি ল'ব আৰু উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব কোনটোত ফোকাস কৰিছিল ই ফোকাস কৰিছিল বেসিক্যালি আইসিটি অৰিয়েন্টেশনৰ ওপৰত ঠিক আছে এইটো আমি এই টাৰ্মটো কিহত ইউজ হোৱা দেখিবলৈ পাইছো আমি এডুকেশ্যনৰ ক্ষেত্ৰত ইউজ হোৱা দেখিবলৈ পাইছো ঠিক আছে ইউনিভাৰ্সেল মানে কি ইউনিভাৰ্সেলাইজেশ্যন অৰ্থাৎ যেটো এডুকেশ্যন আছে যেটো শিক্ষা আছে সেইটো যাতে সমগ্ৰ আৰু সৰ্বত্ৰে বিয়পি পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই টাৰ্মটো আপোনালোকে দেখিবলৈ পাইছে প্ৰায়ভাগে কাৰেক্ট নেক্সট question number 6 the main focus of the first 5-year plan was to develop dash sector like agriculture কোনটো সেক্টৰক এগ্ৰিকালচাৰৰ দৰে ডেভেলপ কৰাৰ কাৰণে as to like agriculture মানে কোনটো ইয়াতে মানে কোনটো সেক্টৰক এগ্ৰিকালচাৰক কোনটো পজিশনত ৰাখি তেওঁলোকে মানে কি ডেভেলপ কৰাৰ চেষ্টা কৰিছিল এইটো আপোনাক ইয়াৰ পৰা বাছি উলিয়াব দিছে ঠিক আছে the main focus of the first 5-year plan was to develop the sector like agriculture কোনটো প্ৰাইমাৰী টাৰ্চাৰী সেকেন্ডাৰী মাল্টি কোনটো সেক্টৰক ডেভেলপ কৰাৰ ইয়াতে ফোকাস কৰিছিল ফাৰ্স্ট 5-year প্লেনৰ কথা অলৰেডি মই ক'লো আকৌ মই ৰিপিট নকৰো ফাৰ্স্ট 5-year প্লেন কোনটো মডেলৰ ওপৰত বেস আছিল কেতিয়া আহিছিল এটো মই ক'লো ফাৰ্স্ট 5-year প্লেনৰ কি ক্যাৰেক্টাৰিস্টিক্স আছিল হেতু আমি অলপ আগতে পঢ়িছো কাৰেক্ট গতিকে যদি সোৱা নাই আৰু যদি বুজি পোৱা নাই তেন্তে অকমান ভিডিওটো আগৰ পৰা চাই ল'ব আৰু যদি আপোনালোকে মোৰ ভয়েসটো ফাস্ট পাইছে তেন্তে স্লো কৰি ল'ব পাৰে স্লো বলে ফাস্ট কৰি ল'ব পাৰে সো এখিনি আপোনালোকে সেটিংছত গৈ কিনে এডজাস্ট কৰাই ল'ব সো ইয়াৰ উত্তৰটো কি হ'ব the sector primary sector ঠিক আছে সো ইয়াৰ ডেভেলপমেন্টৰ কাৰণে তেওঁলোকে কি কৰিছিল যথেষ্ট ফোকাস কৰিছিল নেক্সট question the period of annual plan is from এটা annual planৰ আপোনালোকক ইয়াতে পিৰিয়ড খুদিছে কোনটো পিৰিয়ডৰ পৰা কোনটো পিৰিয়ডলৈকে আমি annual plan সমূহ দেখিবলৈ পাওঁ আপোনালোকে annual plan rolling plan গোটেইবোৰৰ পিৰিয়ড মনত ৰাখিব নালাগে কিন্তু কিছুমান প্ল্যানৰ পিৰিয়ড আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে যেনেকে rolling plan হ'ব পাৰে annual plan হ'ব পাৰে
এইকেইটা পিৰিয়ড আপোনালোকে মন কৰিব যে কোন কেইটা পিৰিয়ডত আহিছিল ইয়াৰ পৰা উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰক যে কোনটো প্লেনৰ পিৰিয়ড আছিল কোনটো আছিল 1964 to 66 নে 1966 to 67 ৰ 1962 পৰা 1968 লৈকে নে 1960 পৰা 68 লৈকে কোনটো 64 to 67 to 68 কোনটো হয় এনুৱেল প্লেন কিয় বনাইছিল ইয়াৰ বিষয়ে অলপমান কথা পাতি লওঁ প্ৰথমতে আনসাৰটোলৈকে যোৱাৰ আগতে এনুৱেল প্লেনসমূহ বনাইছিল যেতিয়া আমাৰ প্লেন কি হৈছিল আগৰ প্লেনটো ফেইলিয়ৰ হৈছিল সো কিছুমান এনেকুৱা কণ্ডিশনৰ কাৰণে 5 ইয়াৰ প্লেন বনাব পৰা নাছিল তেতিয়া কিছুমান এনুৱেল প্লেন বনাই থকা গৈছিল ঠিক আছে আৰু এই এনুৱেল প্লেনখনৰ যেটো সময়ছোৱা সেই সময়ছোৱাটো আমাৰ কিমান আছিল 1966 to 67 এটো আছিল এনুৱেল প্লেনৰ সময়ছোৱা এই সময়ছোৱাত বেসিক্যালি তিনিখন এনুৱেল প্লেন বনোৱা গৈছিল আৰু প্লেনসমূহে ডিফাৰেন্ট এৰিয়াসমূহত ফকাস কৰিছিল এনুৱেল প্লেন ক'ব গ'লে 5 ইয়াৰ প্লেনতকৈ বেছি ভাল আছিল এটো কাৰণেও বিকজ এনুৱেল প্লেনত আপোনাৰ ৰিজিডিটি আছিল কিবা বস্তু চেঞ্জেছ লাগিলে আপুনি চেঞ্জেছ কৰিব পাৰে মানে আপোনাৰ সৰি ফ্লেক্সিবিলিটি আছিল ৰিজিডিটি নাছিল মানে ৰিজিড নাছিল যে এটা পইণ্টতে থাকে কিবা যদি আপুনি চেঞ্জেছ দেখিছে তাক আপুনি চেঞ্জ কৰি ল'ব পাৰে কিবা যদি সাৰকামটেন্স বা কিবা ধৰণৰ আনসাৰ্টেনিটি সমূহকো কনসিডাৰ কৰা গৈছিল এনুৱেল প্লেনত কিন্তু যেতিয়া 5 ইয়াৰ প্লেন আছিল তেতিয়া এই কামটো যে এনেকুৱা ফেক্টৰছৰ কাৰণে নহবও পাৰে এনেকুৱা বস্তুবোৰক কিন্তু ইগনোৰ কৰা হৈছিল ঠিক আছে নেক্সট আকৌ এটা ওয়ান ৰিমাইন্ডাৰ এবাউট আসাম স্পেসিফিক কোর্স সো এই কোর্সটোত আপোনালোকে অসম ৰিলেটেড যিমানখিনি থাকিব মানে একদম যেনেকে কাপোৰ আতাৰি পুৰা এটা বস্তু উলিয়াই লয় ন সো অসমৰ ৰিলেটেড ইচ এণ্ড এভৰি বস্তু এই কোর্সটোত আমাৰ কভাৰ হৈ আছে গতিকে এই কোর্সটোত আপোনালোকে ইনফেক্ট ডাউট থাকিলে এনেকুৱা নহয় যে ঘৰত বহি আছে ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে যিকোনো এডুকেটৰছৰ লগত কন্টেক্টটো কৰিব পাৰিব ঠিক আছে গতিকে এই কোর্সটোৰ মূল্য হৈছে মাত্ৰ আৰু মাত্ৰ 999 টকা question number 9 planning commission of india is এই questionটো মই আপোনালোকৰ কাৰণে আজি as a homework ৰূপে এৰিলো so এই questionটোৰ answer কি হ'ব পাৰে probable এইটো answer আপোনালোকে মোক comment boxত জনাব যে a b c d কোনটো হ'ব just answerটো লিখি দিলে হ'ল আৰু যদি ইয়াক আপোনালোকে as a score হিচাপেও লৈছে বা তেনেকে চাইছে তেন্তে আপোনালোকে মোক জনাব so that মই গম পাওঁ যে ইয়াৰ ৰিজাল্টটো কি হ'ব পাৰে ঠিক আছে লাষ্ট আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যন সেইটো হৈছে ৰোলিং প্লেন আৰু আপোনালোকে যদি বিচাৰিছে জনাব সো মই তেনেকুৱা সেশন আৰু আনিবলৈ চেষ্টা কৰিম সো ইয়াতে সোধা গৈছে যে ৰোলিং প্লেন ৰেফাৰ্স টু আ প্লেন which does not change its target every year এটোতো নহয় change its allocation every year changes its allocation and targets every year changes only its target every year যেতিয়া কোনোবা এটা স্টেটমেন্টত only থাকে প্ৰায়ভাগে তেনেকুৱা কুৱেশ্যনৰ আনসাৰ নহয় কেতিয়াও only বুলি থাকিলে ঠিক আছে প্ৰায়ভাগে মানে 100% গ্যাৰান্টিটো কোনেও নিদিয়ে মই মানে 90 to 95 গ্যাৰান্টি যে only word insert থাকিলে তেনেকুৱা আনসাৰ প্ৰায়ভাগে নহয় গতিকে আৰু শুদ্ধ উত্তৰ হ'ব changes its allocation and targets every year so that's your rolling plan so আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল আশা ৰাখিছো সকলোৱে ক্লাছটো কৰি ভাল পালে আপোনালোকৰ স্কোৰটো জনাবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটি ক্লাছৰ সৈতে তেতিয়ালৈ সকলোৱে ভালদৰে পঢ়ি থাকক ধন্যবাদ